নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহকচোন আজিৰ ক্লাছটোত আমি যোৱা এক সপ্তাহৰ অসম স্পেচিফিক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ ডিছকাছ কৰোঁ যিবোৰ APSCত আহিবলৈ সম্ভাৱনা আছে পোনপ্ৰথমে অসম দৰ্শন স্কিমটো আমি চাবলৈ চেষ্টা কৰিম মেইনছৰ পাৰ্সপেক্টিভত আমি চাবলৈ চেষ্টা কৰিম তাৰপিছত এলিফেণ্ট কাউণ্ট অফ আছাম তিৱা লেংগুৱেজ এণ্ড কাতি বিহু বাৰ্ড কাউণ্ট এইকেইটা প্ৰিলিমছ স্পেচিফিক আমি কেইটামান বাতৰি চাবলৈ চেষ্টা কৰিম আৰু শেষত বোম সিংফু মেমৰিয়েলৰ বিষয়েও আমি এটা বাতৰি ডিছকাছ কৰিম এই আটাইকেইটা বাতৰি যিখিনি আমি প্ৰিলিমছ MCQ হওক বা কুৱেশ্যন ডিছকাশ্যন কৰিম সেয়া আপোনালোকে আমাৰ এপ্লিকেশ্যনত সলভ কৰিব পাৰিব এপ্লিকেশ্যনটো ডাউনলোড কৰি প্লে ষ্টৰৰ পৰা সলভ কৰিবলৈ চেষ্টা কৰিব পোনপ্ৰথমে প্ৰথমটো বাতৰি 732 crores allocated to transform the spiritual and heritage sites of Assam অসম দৰ্শন গতিকে অসম দৰ্শন স্কিমটোনো কি তাৰ বিষয়ে আমি যদি চাবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে a flagship initiative to preserve Assam's spiritual and cultural heritage গতিকে আমাৰ স্পিৰিচুৱেল এণ্ড কালচাৰেল হেৰিটেজটোক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমাৰ যিটো স্কিম হয় সেইটোকে আমি অসম দৰ্শন যেনেকৈ ভাৰত দৰ্শন স্কিম আছে ঠিক আছে তাৰে লগতে আমি দেখা পাইছোঁ অসম দৰ্শন স্কিম গতিকে অসম দৰ্শন স্কিম এইমছ টু বুষ্ট দ্য স্পিৰিচুৱেল টুৰিজম আমাৰ যিটো আধ্যাত্মিকতা এখন যথেষ্টখন আমাৰ আধ্যাত্মিকতাৰ লগত জড়িত ৰখা ৰাজ্য বুলি আমাৰ চিনাকি আছে আগৰ দিনৰ পৰা প্ৰাগজ্যোতিষপুৰ বুলি যাক আমি কৈছিলোঁ ৰাইট গতিকে এই under the scheme financial assistance is given to places of religion and historical importance for their revival and renovation গতিকে আমি যিবোৰ এনেকুৱা তীৰ্থস্থান আছে আমাৰ আধ্যাত্মিক স্থান আছে সেইবোৰক আমি ৰিভাইভ কৰিব লাগিব ৰেনোভেট কৰিব লাগিব সংগ্ৰহ কৰিব লাগিব আৰু under the scheme Assam government now has allocated more than 700 crores ঠিক আছে গতিকে এই গোটেইখিনি আমি চাব লাগিব যে ক'ত ক'ত কি হ'বলৈ গৈ আছে পোনপ্ৰথমেতো আমি জানিব লাগিব যে 2019তে গভৰ্ণমেণ্ট অফ আছামে এই স্কিমটো অসম দৰ্শন লঞ্চ কৰিছিলে আণ্ডাৰ ডিৰেক্টৰেট অফ টুৰিজম গভৰ্ণমেণ্ট অফ আছাম আহি যাব পাৰে প্ৰিলিমছত যে এই স্কিমটো কোনটো ডিৰেক্টৰেট বা কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আছিলে টু ডেভেলপ এণ্ড প্ৰমোট পিলগ্ৰিমেজ এণ্ড কালচাৰেল টুৰিজম ইয়াৰ লগত কি হৈছিলে চাওকচোন এনুইটি গ্ৰাণ্ট টু দেৱালয়বিলাক যিবিলাক মন্দিৰ আছে বা যিবিলাক তীৰ্থস্থান আছে যিবিলাক আমাৰ আধ্যাত্মিক স্থান আছে সেইবোৰৰ লগত আমাৰ ইয়াতে এটা গ্ৰাণ্ট দিয়া হৈছে তাৰ লগত ইম্প্ৰুভিং বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰ অফ প্লেচেছ অফ নেচাৰেল বিউটি এণ্ড হিষ্টৰিকেল ছিগনিফিকেঞ্চ গতিকে আমাৰ এটা বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট যিবিলাক আমাৰ নেচাৰেলি বিউটিফুল জেগা আছে আপোনালোকে জানে প্ৰাকৃতিকভাৱেও আমি অত্যন্ত ধনী এখন ৰাজ্য ৰাইট প্ৰাকৃতিক সৌন্দৰ্য আমাৰ ভৰপূৰ হৈ আছে বিভিন্ন ঠায়ে ঠায়ে আমাৰ কাজিৰঙা আছে আমাৰ হাফলং আছে আমাৰ আপাৰ আছামৰ টি গাৰ্ডেনছবোৰ আছে ৰাইট গতিকে এইবোৰ বস্তু আমি জানিবলৈ আমাৰ সূৰ্য পাহাৰ আছে ইম্প্ৰুভিং কি ইনফ্ৰাষ্ট্ৰাকচাৰ ইন ৰিলিজিয়াছ প্লেচেছ এণ্ড ইম্প্ৰুভড কানেক্টিভিটি ফৰ ভিজিটাৰ্ছ চ' কানেক্টিভিটি আৰু যদি আমাৰ মবিলিটিটো ভাল নহয় তেনেহ'লে মানুহে তাত যাবলৈ নিবিচাৰে সেইবাবে আমাৰ যিবিলাক তীৰ্থস্থান আছে আমি এটা চাৰ্কিটৰ ৰূপত ৰূপান্তৰ কৰিব লাগিব আমি তাক জেগাই জেগাই কানেক্ট কৰিব পাৰিব লাগিব সেই বস্তুটো আমাৰ ইয়াতে দেখিবলৈ পাইছোঁ তাৰ লগত টুৰিজম ডেভেলপমেণ্টৰ লগত আমাৰ ফ'কাছ হৈছে পিলগ্ৰিমেজ কালচাৰ এণ্ড ইক' টুৰিজম গতিকে আমি অকল পিলগ্ৰিমেজ কৰি থকা নাই আমি তাৰ লগত আমাৰ যিটো ঐতিহ্য বা কালচাৰ সেইটোও আমি জড়িত কৰিছোঁ আৰু তাৰ লগত ইক' টুৰিজম যিটো আমাৰ এনভাইৰমেণ্টেল টুৰিজম আছে তাৰ লগতো আমি ইয়াক জড়িত কৰিবলৈ হাইলাইট কৰিবলৈ চেষ্টা কৰিছোঁ স্পিৰিচুৱেলিটি কালচাৰ দুইটা স্বতঃস্ফূৰ্তভাৱে ইয়াতে একজুট হোৱা আমি দেখিবলৈ চেষ্টা কৰিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰেল আপগ্ৰেডেশ্যন ইজ এ মাষ্ট ইয়াতে আমাৰ ৰোডছ ৰেষ্টিং শ্বেডছ থাকিবলৈতো জেগা লাগিব আপোনালোকক ভাল বা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি চেনিটেশ্যন এইবোৰ বস্তু এমফেচিছ দিয়া গৈছে যে বিউটিফাই কৰিবলৈ আমি চেষ্টা কৰোঁ এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যক আমি ইনফ্ৰাষ্ট্ৰাকচাৰেলিও আৰু তাক সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰোঁ ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফাণ্ডছ এল'কেটেড টু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফৰ ইম্প্ৰুভিং দ্য আইডেণ্টিফাইড টুৰিজম চাইটছ এনেকুৱাকৈ আমাৰ 917 প্লেচেছ ৱেৰ ৰিকভাৰ্ড ঠিক আছে আমাৰ ইয়াক মানে আমি 917টা এনেকুৱা স্থান আমি বাছনি কৰিছোঁ আৰু তাক আমি ইয়াক ডেভেলপ কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ প্ৰমোটছ লোকেল হেণ্ডিক্ৰাফ্টছ হোম ষ্টেজ এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এইবাৰতো হোম ষ্টেবোৰক আমাৰ জানেই MSME ষ্টেটাছো দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা গতিকে আমি PM মুদ্ৰা লোনছ লাভ কৰি কিনেও আমাৰ এই হোমষ্টেবোৰক আৰু ধুনীয়া কৰি তুলিব পাৰোঁ আমি ডেভেলপ কৰিব পাৰোঁ ৱৰ্কছ ইন কনভাৰ্জেঞ্চ উইথ স্বদেশ দৰ্শন বা প্ৰসাদ স্কিম যিটো প্ৰসাদ স্কিম আছে চেণ্ট্ৰেলৰ বা স্বদেশ দৰ্শন স্কিম আছে বা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আছে এনেকুৱা ধৰণৰ স্কিমবোৰৰ লগত আমি ইয়াক হলিষ্টিক এটা ডেভেলপমেণ্ট কৰিব পাৰোঁ ইয়াক চাব যে দুইটা ফেজত আমি দেখা পালোঁ 19ৰ পৰা 20লৈ এটা ফেজ চলিছে আৰু 20ৰ পৰা 21ৰ পৰা এটা ফেজ চলি আছে কভাৰ্ড অল ডিষ্ট্ৰিক্টছ ফ'কাছেছ অন ইম্প্ৰুভিং ৰিলিজিয়াছ চাইটছ 150 কোটি টকা ইয়াক এল'কেট কৰা হৈছিলে তাৰ পিছত আকৌ ফেজটোত এক্সপাণ্ড কৰি দিয়া হৈছে হেৰিটেজ চাইটছ নেচাৰেল লেণ্ডস্কেপছ এণ্ড ইক' টুৰিজম গতিকে আপোনালোকে আগতে অকল
যিবিলাক ধাৰ্মিক আমাৰ স্থান আছিলে সেইবোৰৰ লগতহে জড়িত হৈ আছিলে এই অসম দৰ্শন স্কিমটো তাৰে পিছত কিন্তু আমি দেখা পাইছোঁ যে নেচাৰেল লেণ্ডস্কেপ ইকো টুৰিজম হেৰিটেজ চাইটছ এনেকুৱা ধৰণৰ স্থানবোৰকো আমি আৰু ধুনীয়া কৰি তুলিবলৈ প্ৰচেষ্টা কৰিছোঁ ইয়াতে আমি এটা যদি মই সৰু উদাহৰণস্বৰূপে দেখাব পাৰোঁ যে চিৰাং জিলাত ক'ত ক'ত কি চাইট আছে আমি দেখা পাইছোঁ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অফ দ্য অল্ড সাৰ্বজনীন দুৰ্গা মন্দিৰ এটা ধৰ্মীয় স্থানৰ ইয়াতে ব্যাখ্যা আমি দেখা পাইছোঁ কিন্তু তাৰ লগতে আমাৰ চাওক বঙাইগাঁৱত তাৰপিছত নামঘৰ যিটো নিউ কলনী বঙাইগাঁৱৰ নামঘৰ তাৰ আমি ইয়াতে সৌন্দৰ্যৰ কাম চেষ্টা হৈছে বা তাৰ লগতে আমি দেখা পাইছোঁ শ্ৰী শ্ৰী মা মনসা মন্দিৰ অফ কামৰূপ মেট্ৰ' কনষ্ট্ৰাকশ্যন অফ শ্ৰী শ্ৰী গণেশ মন্দিৰ ইন মৰিগাঁও গতিকে এনেকুৱাকৈ আমাৰ বিভিন্নবোৰ এই স্থানবোৰক আমি ৰেন'ভেট কৰিবলৈও প্ৰচেষ্টা কৰিছোঁ কামাখ্যা টেম্পল মেজৰ যিবোৰ চাইটছ আছে অল অভাৰ আছাম শিৱসাগৰ পুৱামেক্কা মদন কামদেৱ বদদ্ৰৱ ঠিক আছে আৰু বৰদোৱা থান গতিকে এনেকুৱা ধৰণৰ চাইটবোৰৰ আপোনালোকে উল্লেখ উত্তৰবোৰত কৰিব পাৰিব চিগনিফিকেন্স প্ৰমোটছ ৰিলিজিয়াছ হাৰ্মনি কালচাৰেল ইউনিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছামছ ইমেজ এজ এ মেজৰ স্পিৰিচুৱেল ডেষ্টিনেশ্যন অফ নৰ্থ ইষ্ট আত্মনিৰ্ভৰ অসম ইয়াক আমি আৰু ছাপোৰ্ট কৰিবলৈ পাৰিম উইথ দিছ এতিয়া কিছুমান ক্ৰিটিচিজমো আছে কিন্তু যে আনইভেন ডেভেলপমেণ্ট হৈছে আপোনালোকে যদি অসমৰো গোটেই এই লিষ্টখন মই গোটেই নানিলোঁ মিনিষ্ট্ৰীৰ অসম দৰ্শন এনাউন্স বাই HCM ঠিক আছে এই লিষ্টখন 2024-25 গোটেই লিষ্টখন যদি চাই আপোনালোকে অনুভৱ কৰিব যে বিভিন্নখন জিলাত যিবোৰ দূৰ দূৰণিৰ হিলি এৰিয়াজ আছে ৰিম'ট এৰিয়াজ আছে বা বাৰাক ভেলী কিছুমান এৰিয়াজ আছে সেইবোৰ কিন্তু ডেভেলপ হোৱা নাই ভালকৈ মানে ডেভেলপমেণ্টটো আনইভেন হৈ আছে ইকুইটেবল ডেভেলপমেণ্ট এক্ৰছ অল ডিষ্ট্ৰিক্টছ আমাৰ এতিয়াও পেণ্ডিং হৈ আছে সেই বস্তুটো আমি দেখিবলৈ পাইছিলোঁ মেইনটেনেঞ্চ ইছ্যুজ হৈ আছে যদিও ছাইটবোৰ ডেভেলপ কৰা হৈছে বা তাৰ মেইনটেনেঞ্চবোৰ বা ছাষ্টেইনেবল টুৰিজম মেনেজমেণ্টটো এতিয়াও তাতে হোৱা নাই যে ছেপাৰেট গাৰ্বেজ কেনছ ছলিড ৱেষ্ট বেলেগকৈ লিকুইড ৱেষ্ট বেলেগকৈ তো এনেকুৱা ধৰণৰ যিবিলাক মডাৰ্ণ প্ৰচেষ্টা সেইবোৰ আমি কৰিব লাগিব তাৰ লগত কাৰেণ্ট ষ্টেটাছ আমি চাব লাগিব ইণ্টিগ্ৰেটেড উইথ আছাম টুৰিজম মিছন 2.0 ঠিক আছে কম্প্ৰিহেনচিভ ব্ৰেণ্ডিং কৰিছে গভৰ্ণমেণ্ট এইমছ টু প্ৰমোট অসম দৰ্শন যেনেকৈ আমাৰ এই দেখো আপনা দেশ কেম্পেইন আপোনালোকে দেখা পাইছে ক্লাছমেটৰ যদি কিতাপো কিনিছে আপোনালোকে তাতে দেখো আপনা দেশ ঠিক আছে বা আমাৰ বিভিন্ন ধৰণ পাধাৰো মাৰো দেশ এনেকুৱা টাইপ মানে আমাৰ যিবিলাক বস্তু আছে যে ৰিজনেল যিবিলাক কানেক্টিভিটিৰ আমাৰ প্ৰচেষ্টা আছিলে বিভিন্ন ৰাজ্যবিলাকৰ যিবিলাক প্ৰচেষ্টা আছিলে সেইবোৰৰ পৰা আমি উদাহৰণ লৈ কিনে এই অসম দৰ্শন স্কিমটোক আমি আৰু অলপ ব্ৰেণ্ডিং এণ্ড প্ৰমোশ্যন কৰিব লাগিব তেতিয়া মানুহে ঘূৰি কোনে ভাল নাপায় নহ'লে ৰাইট আমি সেই বস্তুটো তেওঁলোকক দেখাব পাৰিব লাগিব ৰাইট আচ্ছা তাৰপিছত এটা প্ৰশ্ন আনিছোঁ প্ৰিলিমছৰ আপোনালোকে চেষ্টা কৰিব এই প্ৰশ্নটো ছল্ভ কৰিবলৈ আৰু উত্তৰবোৰ কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট পাৰ্টিকুলাৰ যিটো বাতৰি হয় টিৱা লেংগুৱেজ ইণ্ট্ৰডিউচড ইন প্ৰাইমেৰী স্কুলছ চাওক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি হয় আপোনালোকে জানিব লাগিব তাৰে আগত আপোনালোকে বুজক যে টিৱা লেংগুৱেজ হেজ বিন অফিচিয়েলি ইণ্ট্ৰডিউচ এজ এ মিডিয়াম অফ এডুকেশ্যন ইন প্ৰাইমেৰী এডুকেশ্যন ঠিক আছে ইন টিৱা ডমিনেটেড এৰিয়াজ অফ আছাম এতিয়া টিৱা ডমিনেটেড এৰিয়াজ কোনটো আছে আমি জানিব লাগিব পোনপ্ৰথমে আমি জানো যে কাৰ্বি আংলং আছে মৰিগাঁও নগাঁও বা তাৰে লগতো কিছু অংশত হোজাইত কামৰূপ ৰুৰেল মেট্ৰ' শিৱসাগৰ যোৰহাটতো আমি কিছু তিৱাসকলক দেখিবলৈ পাওঁ গতিকে ইটছ ইজ এ হিষ্টৰিক ষ্টেপ ফৰ লিংগুইষ্টিক প্ৰিজাৰ্ভেশ্যন এণ্ড ৰিকগনিশ্যন অফ দ্য টিৱা কালচাৰ গতিকে টিৱা যিবিলাক লোক আছে বিভিন্ন ঠাইত আমি তেওঁলোকৰ এতিয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে তেওঁলোকৰ নিজৰ লোকভাষাটোকো আমি দেখিবলৈ পাম চ' দিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট thing for all of you to note. Acha. Initially introduced in 62 primary schools of Tiwa dominated areas. গতিকে 62 খন এনেকুৱা primary schools ইয়াক introduce কৰা হৈছে আৰু Tiwa language teachers have already been appointed in these schools. গতিকে যিসকলে Tiwa ভাষাটো জানে তেওঁলোকক already ইয়াতে appointment দিয়া হৈছে. State government plans to expand ঠিক আছে expand the initiative to all Tiwa inhabited schools very soon. ইয়াৰ লগত আমি দেখা পাইছোঁ যে টিৱা যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হৈছে সেইটো কিন্তু প্ৰাইমাৰী স্কুলছতহে হৈছে প্ৰাইমাৰী লেভেলছত হৈছে গতিকে প্ৰাইমাৰী স্কুল আমি জানিব লাগিব যে কোনটো ষ্টেণ্ডাৰ্ডৰ বা কোনটো জেনেৰেলি আমাৰ যিটো অল্ড ডেফিনেশ্যন আছিল প্ৰাইমাৰী স্কুলৰ ডেট ইজ ফ্ৰম ক্লাছ 1 to class 5 ৰাইট চ' ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ টু নোট কিন্তু যেতিয়াই NEP আহি গ'ল তাৰে লগত ফাউণ্ডেশ্যনেল ষ্টেজেছৰ আমি যদি ইয়াতে ব্যাখ্যাটো চাওঁ ফ্ৰম ফাউণ্ডেশ্যন টু প্ৰিপেৰেটৰী ষ্টেজ মানে ক্লাছ 1ৰ পৰা আমাৰ 5লৈকে আমি এই প্ৰাইমাৰী এডুকেশ্যনটোক ৰিলেট কৰিব পাৰোঁ জেনেৰেলি আমাৰ আগতে প্ৰাইমাৰী স্কুল আছিলে ক্লাছ 5ৰ পৰা তাৰপিছত ছেকেণ্ডেৰী স্কুল 6ৰ পৰা 10লৈকে হৈ যায়
আৰু হাই ছেকেণ্ডেৰী স্কুল 11-12ক কোৱা হৈছিলে কিন্তু NEP এইটো গোটেই ডেফিনেশ্যনটোৱে সলনি কৰি দিলে সাল সলনি কৰি দিলে গতিকে ইয়াৰ পৰা আপোনালোকে প্ৰি স্কুলৰ পৰা আদি কৰি 1ৰ পৰা 2 লৈকে আমি ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কওঁ তাৰপিছত ক্লাছ 3 পৰা 5 লৈকে প্ৰিপেৰেটৰী ষ্টেজ বুলি কওঁ গতিকে এনেকুৱাকৈ আমাৰ মিডল স্কুল আহি গ'ল ছেকেণ্ডেৰী স্কুল আহি গ'ল গতিকে এই কনফিউজনটো যাতে নহয় মই সেইটো কাৰণে দুইখন টেবল একেলগে আপোনালোকৰ বাবে ইয়াতে আনিছোঁ ঠিক আছে এইখিনি বুজি পালে I hope you have understood this thing তাৰে পিছত আমি দেখা পাইছোঁ যে টেক্সট বুকো কিছুমান ৰিলিজ হৈছে যি আমাৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে ৰিলিজ টিৱা লেংগুৱেজ টেক্সট বুকছ ডিউৰিং দ্য চেৰিমনি আৰু তাৰে লগত টু প্ৰিজাৰ্ভ এণ্ড প্ৰমোট দ্য টিৱা লেংগুৱেজ আই থিংক ইটছ এ ভেৰি গুড ষ্টেপ এনেকুৱাকৈ আমাৰ বিভিন্ন ভাষাত হৈছে আপোনালোকে যদি চাই অলৰেডি আমাৰ মিচিং ভাষাত আমি মিডিয়াম ইনষ্ট্ৰাকশ্যন দিছোঁ ৰাভা কাৰ্বি টিৱাত এতিয়া জড়িত হ'ল ডিমাচা দেউৰী গতিকে দিছ ইজ এ ভেৰি ভেৰি গুড ষ্টেপ কিছুমানত বাৰু কিছু সংখ্যক মানে এক্সটেণ্ড কৰিবলৈ বা এক্সপানশ্যন প্ৰচেছ অনগয়িং হৈ আছে কিন্তু তেনেকুৱাকৈ আমি এইবোৰ যিবিলাক আমাৰ সৰু সৰু যিবিলাক ভাষা আছে আমাৰ স্থানীয় ভাষা আছে ঠিক আছে আমাৰ যিটো ভাৰ্নেকুলাৰ লেংগুৱেজ আছে আমি তাক সংৰক্ষণ কৰিব পাৰিম আমি তাক প্ৰিজাৰ্ভ কৰিব পাৰিম মিডিয়াম ইনষ্ট্ৰাকশ্যন এতিয়া আমি স্কুলত মানে আনুষ্ঠানিকভাৱে তেওঁলোকক সেই ভাষাতে তেওঁলোকক পাঠদান কৰাবলৈ সক্ষম হ'ম টিৱা কমিউনিটিৰ বিষয়ে যদি আপোনালোকে জানিব লাগে ইটছ এন ইণ্ডিজিনিয়াছ ট্ৰাইবেল কমিউনিটি গ্ৰুপ অফ আছাম প্ৰাইমেৰিলি ৰিচাইডিং ইন মৰিগাঁও নগাঁও এণ্ড কাৰ্বি আংলং ঠিক আছে টিবেটো বৰ্মান ফেমিলি হয় আৰু তেখেতসকলৰ এই যিটো মুভ হয় আপোনালোকে জানিব যে লিংগুইষ্টিক ইনক্লুজন হ'ব ঠিক আছে ট্ৰাইবেল এডুকেশ্যন প্ৰমোট হ'ব আৰু তেওঁলোকৰ যিটো হেৰিটেজ হয় তেওঁলোকৰ যিটো কালচাৰ হয় ইনক্লুচিভ ডেভেলপমেণ্ট হোৱাৰ এটা খুব ধুনীয়া পদক্ষেপ প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ Next, যিটো বাতৰি হ'ব that is a very good news for all Assamese people. Elephant count এটা হৈছিলে আমাৰ recently and Assam has been ranked as India's second largest wildlife elephant population state. গতিকে Assam accounts for the second highest wild elephant population in Assam in India with 4,000 individuals identified through a recent DNA based study. গতিকে Wildlife Institute of India আমাৰ এটা DNA based study হৈছিলে আৰু সেই সহায়ত আমি দেখা পালোঁ যে আমাৰ যিটো এলিফেণ্ট কাউণ্ট হয় ৰাজ্যখনত 4,000তকৈ অধিক ঠিক আছে আৰু দিছ ইজ অনলি আফটাৰ কৰ্ণাটকা তো কৰ্ণাটকাত আমাতকৈ অধিক আছিলে তাৰে পিছত ছেকেণ্ড মষ্ট হাইয়েষ্ট পপুলেশ্যন আমাৰ অসমতে আমি দেখিবলৈ পালোঁ অনগয়িং এফৰ্টছ টু মিটিগেট হিউমেন এলিফেণ্ট কনফ্লিক্ট কণ্টিনিউ টু ছাপৰ্ট কনজাৰ্ভেশ্যন গতিকে হিউমেন এলিফেণ্টৰ যিটো আমাৰ কনফ্লিক্টৰ আমি বা গজমিত্ৰ অভিযান মই অভিযানবোৰ আপোনালোকক ক'ম বাৰু কিন্তু আপোনালোকে এই যিটো নম্বৰ এইটো নম্বৰটো নোট কৰিব ইয়াক আপুনি প্ৰিলিমছতো প্ৰশ্ন ৰূপে দেখিব পাৰে আৰু মেইনছতো ব্যৱহাৰ কৰিব পাৰিব গতিকে ইয়াতে বিভিন্ন ধৰণৰ চাওক কনজাৰ্ভেশ্যন এফৰ্টছ বহুত আছিলে ঠিক আছে কিছুমান আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছে কিছুমান আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো আছে গজমিত্ৰ স্কিম আছে এলিফেণ্ট কৰিডৰ্ছ আমাৰ যিবিলাক আমি নিৰ্মাণ কৰিছোঁ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট কনজাৰ্ভেশ্যনৰ লগত ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্টছ আছে ঠিক আছে গজ এৱাৰ্ডছ আমি ডিক্লেয়াৰ কৰিছিলোঁ ফ্ৰম 2019 গতিকে এনেকুৱাকৈ ইমপ্লিমেণ্টিং এজেঞ্চিজবিলাকৰ আৰু কি অবজেক্টিভছবিলাক আপোনালোকে চালে বুজি পাব যে কিমানখিনি কনজাৰ্ভেটিভ গজমিত্ৰ যিটো অভিযান আছে স্কিম আছে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ঠিক আছে গজমিত্ৰজ ইন 5 ডিষ্ট্ৰিক্টছ গোৱালপাৰা বাক্সা ওদালগুৰি শোণিতপুৰ নগাঁও ফৰ ৰিয়েল টাইম মনিটৰিং অফ ক্ৰপ প্ৰটেকশ্যন তাৰপিছত আছাম হাতী প্ৰজেক্ট ঠিক আছে 2015তে ইয়াক আমি লঞ্চ কৰিছোঁ কিছুমান আমাৰ মানে চাওক 4,000 যে এটা বৃহত্তৰ নম্বৰ আজি আমি দেখিবলৈ পাইছোঁ সেইটো এদিনীয়া কোনো প্ৰচেষ্টা নহয় আমি বছৰ বছৰ ধৰি দশক ধৰি এই প্ৰচেষ্টা কৰি আছিলোঁ কাৰণ তাৰেই আমি ফলাফল আজি লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে সেইবোৰ স্কিমো আপোনালোকে অলপ চাই যোৱাটো উচিত এলিফেণ্ট পপুলেশ্যন ষ্টেটাছ এণ্ড কনফ্লিক্ট মেপিং ইন দিহিং পাটকাই গতিকে দিহিং পাটকাই এৰিয়াটোত আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বহুতো পদক্ষেপ আমি লোৱা দেখা পাইছিলোঁ গতিকে হিউমেন এনিমেল কনফ্লিক্ট বা হিউমেন এলিফেণ্ট কনফ্লিক্ট যিটো হয় সেইটো আমি এটা বহুত মানে এটা ডাঙৰ প্ৰব্লেম আছিলে ঠিক আছে তাৰে কিন্তু এতিয়া আমি কিছু উদাহৰণ কিছু আমি সলিউশ্যন পাইছোঁ আৰু তাৰে এটা হৈছে যে কাজিৰঙাৰ ভিতৰত আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰি আছোঁ গতিকে এলিভেটেড কৰিডৰ প্ৰজেক্ট যিটো আমাৰ চলি আছে তাৰো আমি আৰম্ভণি দেখিবলৈ পাইছোঁ গতিকে ফৰ আছাম ছাষ্টেইনিং দিছ ৰিচ বায়'ডাইভাৰ্চিটি ডিমাণ্ড ষ্ট্ৰংগাৰ এনফৰ্চমেণ্ট টেকনলজিকেল ইণ্টিগ্ৰেশ্যন এণ্ড ইনক্লুচিভ গভৰ্নেন্স গতিকে গভৰ্নেন্সতো আমি এই পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপটো লাগিব আৰু তেতিয়া আমি ভাবিছোঁ যে আমি অসমখনক আৰু যাতে এনেকুৱা এনিমেলছবোৰৰ কাৰণে ফ্ৰেণ্ডলি ষ্টেট হিচাপে গঢ়ি উঠিব পাৰোঁ তাক আমি আৰু এচিভ কৰিম এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন ওৱান লাইনাৰ চেষ্টা কৰিছোঁ এবাৰ আনিবলৈ কিন্তু কিছুমান কুৱেশ্যন এবাৰ ওৱান লাইনাৰো দেখা পাইছিলোঁ চ' ট্ৰাই টু আনচাৰ দিছ কুৱেশ্যন ইন দ্য কমেণ্ট ছেকশ্যন
Very easy. Next, Margherita to build Bom Singpho Memorial Bridge honoring 1830 freedom fighters. So, here অলপ historical আপোনালোকে perspective to বুজি লওক. The British were extending control over Assam's frontier areas আৰু আপোনালোকে জানে যে ব্ৰিটিছবোৰে এই বাংলাদেশৰ কিছু ম্যানমাৰ কিছু এৰিয়াৰ পৰা আমাৰ অসমলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া অসমত কিন্তু আকৌ আমাৰ বাংলাদেশো আমাৰ ভাৰতৰে অংশ আছিলে বা অসমৰ অংশ আছিলে ৰাইট সো তেতিয়া আপোনালোকে দেখা পাইছে ব্ৰিটিছ were extending control over Assam's frontiers including the tea plantation যিবিলাকত আমাৰ চাহ বাগিচা আছিলে গতিকে imposition of British authority যেতিয়া আমাৰ ট্ৰাইবেল চিফটেইনছ বিলাকে দেখা পালে যে আমাৰ চাহ বাগিচাবোৰত এতিয়া ব্ৰিটিছসকল ইংৰাজসকল সোমাই আহি আছে তে আমি তাৰ বিৰোধিতা কৰিব লাগিব আমি সংগ্ৰাম কৰিব লাগিব আমি বিদ্ৰোহ কৰিব লাগিব আৰু তেনেকুৱা এটা বিদ্ৰোহ আপোনালোকে বিভিন্ন ধৰণৰ চিপৈ বিদ্ৰোহৰ কথা শুনিছে বা বিভিন্ন ধৰণৰ বিদ্ৰোহৰ কথা শুনিছে কিন্তু এই যেটো বিদ্ৰোহ ঠিক আছে it's a tribal বিদ্ৰোহ মানে tribal rebellion tribal revolt এটা হৈছিলে ঠিক আছে it's a very মানে আপোনালোকক চাও nature of the revolt a tribal armed resistance আছিল it was short lived but symbolically very significant যে 1830 ৰ দিনতে আমি যে tribal লোকসকলৰ এটা একতা দেখিবলৈ পাইছিলো সেই একতাৰ সত্তে আমি যেনেকুৱা এনেকুৱা বম সিংফৰ rebellion দেখা পাইছিলো তেওঁৰ নেতৃত্বত this is a very big thing because বম সিংফো also known as Bisa Bom Singpho belong to the Singpho community Upper Assamor, ঠিক আছে and he led an armed resistance against the British colonial rule in 1830 ঠিক আছে আৰু এই যেটো এৰিয়া আছে এই এৰিয়াস অফ মাৰ্ঘেৰিটা এণ্ড তিনচুকিয়া স্পেশালি ইন দা পাটকাই ফুটহিলস আপোনালোকে চাওকচোন এই পাটকাই এৰিয়াটো যেটো পাটকাই বাম মিকিৰ গাৰো খাসি জয়ন্তিয়া এই যেটো ৰেঞ্জ আছে আমি গোটেখিনি দেখা পাইছো ঠিক আছে সো তিনচুকিয়াৰ মাৰ্ঘেৰিটাৰ কাখৰ পৰা আমি তেওঁৰ গোটে এই নিজৰ এৰিয়াটো দেখা পাইছিলো আৰু সেই এৰিয়াবোৰত যেতিয়া আমাৰ ব্ৰিটিছসকলে চাহ বাগিচাবোৰৰ আপোনালোকে জানে তিনচুকীয়া ডিব্ৰুগড় ঠিক আছে these are all মানে states শিৱসাগৰ these are all states where tea gardens predominant যোৰহাট গতিকে সেই এৰিয়াটোত যেতিয়া সোমাব খুজিছিলে তেতিয়া কিন্তু এই বম সিংফো নামৰ আমাৰ সংগ্ৰামীজনে বিৰোধিতা কৰিছিলে so after being captured by the British he was also imprisoned in Dhaka Dhaka jaiলত তেওঁক ৰখা হৈছিলে despite his historical importance Bom Singpho remained lesser known freedom fighter but it is very important to remember him on such occasions যেতিয়া তেওঁৰ নামত এটা মেমৰিয়েল নিৰ্মাণ হৈ আছে ঠিক আছে গতিকে ৰেজিস্ট্যান্স লিডাৰশিপ আপোনালোকে সিংফো ট্ৰাইবসমেন গম পালে In 25th of March, around 400 of his men attacked a British armory near Rangpur. Rangpur ক'ত আছে আপোনালোকে দেখা পাইছে ঠিক আছে প্ৰেজেন্ট ডে বাংলাদেশত আছে actually marking one of the earliest anti-British uprisings in Assam. গতিকে আপোনালোকে এন্টি ব্ৰিটিছ আপৰাইজিংছ ইন আসামৰ GS5 ত মেইনছৰ কোৱেশ্চন আহিলেও তেতিয়া আপোনালোকে সিংফো ৰেবেলিয়নটোৰ কথা লিখিব পাৰিব ঠিক আছে এতিয়া কি হৈছে কারেন্ট নিউজ কি হৈছে যে এ মেমোরিয়াল বিল্ডিং ভবন ওয়াজ কনস্ট্রাক্টেড ইন হিজ অনার ইন 1985 ঠিক আছে at near Margherita but hetu bostu ki hol je fall hoy gol despair hoy gol tar logot 2025 ত Assam government proposed the construction of the Bom Singpho Memorial Ladoi Ghat Bridge over the Burhi Dihing River এই Burhi Dihing River to দেখিছেনে আপোনালোকে মই সার্কেল কৰি আনিছো গতিকে এই Burhi Dihing River যেটো আছে ঠিক আছে এই Burhi Dihing Riverতে এটা ঘাট ব্ৰিজ কাৰণ কি সেই এৰিয়াটোতে তেওঁ ৰেবেলিয়ন কৰিছিলে his descendants and community members are still reside in the Bisa গাঁও area of Margherita এটো তিনচুকিয়া মাৰ্ঘেৰিটা আপোনালোকে জানে so his legacy continues to inspire recognition of tribal freedom fighters and definitely we should মানে এনেকুৱাকৈ আমি তেওঁক স্মৰণ কৰি থাকিব লাগে যুগ যুগ ধৰি এটা মেইনছত কি ধৰণৰ প্ৰশ্ন আনিব পাৰে ইয়াৰ ওপৰত ভিত্তি কৰি মই আনিছো এটা মানে স্যাম্পল কোৱেশ্চন আনিছো আপোনালোকে উত্তৰটো লিখিব নিজৰ শব্দত আৰু SPM ষ্টুডেন্টস সকলে আমাৰ পৰ্টেলত সাবমিট কৰিব যাতে আপোনালোকে ইভালুৱেচনো লাভ কৰে next particular question 140 next particular যেটো আমাৰ আৰ্টিকেল আছে that is on 146 bird species counted in Kaziranga so এটা bird census ৰ ইয়াতে আমাৰ আমি দেখা পাইছো ঠিক আছে গতিকে কাতি বিহু বাৰ্ড কাউন্ট 2025 গতিকে ইট ওয়াজ একচুয়ালি আ কাউন্ট যেটো আমাৰ ঠিক কাতি বিহুৰ সময়ছোৱাতে কৰা হৈছিলে সেইবাবে সেই ধৰণে নামাকৰণ কৰা হ'ল আৰু তাতে আমি 146 টা স্পিচিজ আমি দেখা পালো আৰু ইন্ডিভিজুৱেল বাৰ্ড স্পিচিজ 1919 টা মানে প্ৰজাতি 146 টা আছে কিন্তু সেই এটা এটা প্ৰজাতিটো বিভিন্ন ইন্ডিভিজুৱেল থাকিব পাৰে ন ঠিক আছে তো সেই টোটাল বার্ড কাউন্ট 1919 টা হৈছে প্ৰজাতি কিন্তু 146 টা ইভেন্টৰ নামটো গম পালে organized by Assam Bird Monitoring Network ABMN right so in collaboration Kaziranga National Park and Tiger Reserve authorities ৰ লগত এটো কৰা হৈছিলে আৰু ইয়াতে আমি দেখা পাইছো সাৰ্ভে লোকেশনস অগ্ৰাতুলি যে বাগৰি অগ্ৰাতুলি আপোনালোকে জানে ইতিমধ্যে কাজিৰঙাৰ ৰেঞ্জেস আছে গামিৰি পানবাৰী
পানপুৰ ঠিক আছে আৰু লাওখোৱা ৱাইল্ড লাইফ চেংচুৰীও আপোনালোকে জানে কাজিৰঙাৰ পৰা ঠিক মানে ওচৰতে ঠিক আছে অগ্ৰাদুলিটো ডাইৰেক্ট ৰেঞ্জে হয় কাজিৰঙাৰ মই পঢ়াইছিলোঁ আপোনালোকে 89 ক'ত কিমানটা স্পিচিছ পাইছে নট ইম্পৰ্টেণ্ট টু ৰিমেম্বৰ বাট ইউ শুড ন' কি ছাৰ্ভে এৰিয়াটো ক'ত আছিলে আচ্ছা ইট প্ৰমোটছ বাৰ্ড মনিটৰিং কনজাৰ্ভেশ্যন কি ইয়াৰ পৰা লাভ হ'ব মানে আমি তাকে ইয়াতে দেখা পাইছোঁ স্পেচিয়েল ফিচাৰ আছিলে যে এক্টিভ ফিমেল পাৰ্টিচিপেশ্যন অফ দ্য ফৰেষ্ট ষ্টাফ আমি দেখা পালোঁ ইয়াতে খুবেই এটা ভাল দৃশ্য তাতকৈ বেছি ইম্পৰ্টেণ্ট যে কি স্পিচিছ আমি লাভ কৰিলোঁ কনজাৰ্ভেশ্যন ফাইণ্ডিংছ যে এণ্ডেঞ্জাৰ্ড স্পিচিছ কোনকেইটা আছিলে ভালনাৰেবল স্পিচিছ কিমানটা আছিলে 6টা আছিলে নিয়াৰ থ্ৰেটেন স্পিচিছ কেইটা আছিলে 6টা আছিলে ঠিক আছে আদাৰ লিষ্ট কনচাৰ্ণ স্পিচিছ 132টা আছিলে গতিকে এনেকুৱাকৈ আপোনালোকে এণ্ডেঞ্জাৰ্ড বা ভালনাৰেবল কেইটাটো অন্ততঃ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে পাৰে যদি ক'বচোন এইটো কোনটো স্পিচিছ হয় গেছ কৰিবলৈ কোনোবা যদি বাৰ্ড লাভাৰ আছে জানিবলৈ চেষ্টা কৰিব নোটেবল ৰেচিডেণ্ট এণ্ড মাইগ্ৰেটৰী বাৰ্ডছো আমি ইয়াতে দেখা পাইছিলোঁ লাইক ব্লু ইয়েৰ্ড বাৰ্বেট ব্লু থ্ৰ'ট গ্ৰে হেডেড উডপিকাৰ গ্ৰেটাৰ ৰেকেট টেইল্ড ড্ৰংগো ঠিক আছে এনেকুৱা ধৰণৰ আমাৰ কিছুমান মাইগ্ৰেটৰী মানে যিসকল আমাৰ ইয়াতে এই ৰেঞ্জবোৰত ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ আহিছিলে মাইগ্ৰেট কৰে প্ৰত্যেক বছৰে তেওঁলোকৰো আমি ইয়াতে গণনা দেখা পালোঁ শেষত এই নিউজটোৰ ওপৰতে ভিত্তি কৰি কি ধৰণে প্ৰিলিমছৰ এটা কুৱেশ্যন আহিব পাৰে মই আনিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ গতিকে আজিৰ ক্লাছটো একচুৱেলি এটা চমু ক্লাছ বহুত একো ডাঙৰ বাতৰি আজি আমি ডিছকাছ কৰা নাই যিখিনি বাতৰি ডিছকাছ কৰিছোঁ খালি প্ৰিলিমছ পইণ্ট অফ ভিউ আপোনালোকে চেষ্টা কৰিব কিছুমান সপ্তাহত কিছুমান বাতৰি থাকে খুব ইণ্টাৰেষ্টিং কিন্তু কিছুমান এনেকুৱা সপ্তাহো থাকে য'ত আমি যিবিলাক প্ৰিলিমছ পইণ্টাৰ্ছ হিচাপে কিছুমান বাতৰি চাব লগা হয় গতিকে আশা কৰিলোঁ বুজি পালে ক্লাছটো যদি লাভান্বিত হৈছে জনাব কমেণ্ট ছেকশ্যনত ভিডিঅ'টো লাইক কৰিব পাৰে আৰু চাই থাকিব অসম বিশেষ অহা সপ্তাহত আকৌ লগ পাম ধন্যবাদ